আছে আপোনালোক আমি কিমান আৰু এটা ষ্টেবল হৈ যাব আৰু এটা কাম কৰি বাইদেউ এইখিনি যদি অলপ কাটি দিব পাৰি আৰু অলপ ষ্টেবল মানে তেতিয়া আৰু পাৰ্মানেণ্ট হৈ যাব এই দীঘলখন যে আনি বুটখন সেইখন যদি বাইদেউ কাটি দিয়ে এতিয়া নালাগিলেও আৰু মই টেকনিকৰ কথা বহুত জানা হৈ গ'লো বাইদেউৰ কাৰণে হৈছে মই জাষ্ট বাইদেউ দেখাব লৈ আহিছে আপোনাক বাইদেউৰ কাৰণে হৈছে কিন্তু আৰু অলপ ভাল কৰিবলৈতো কাটি দিওঁ বাইদেউতো আমাক বহুতে সহায় কৰি দিছে আগতে পুৰা মানে আগুৱাই আহি আছিলে নদীখন বাইদেউৰ কাৰণে হৈছে চব এনেকৈ পুৰা এনেকৈ কাটি পানীটো পাৰিব দিছোঁ আৰু এইবিলাক চিল থাকি গ'ল সেইটো যদি বাইদেউ কেতিয়াবা এনেকৈ কাটিও দিয়ে নহয় এইবিলাক জেগা চিল থৈ যায় প্ৰায় ছাৰ ইয়াৰ মানুহখিনি উঠি গৈ পেলাই আপোনাৰ সেই কেঁকুৰিটোত ঘৰ বনালেগে মানে মাছৰ গাঁৱৰ মানুহ চিল নহ'ব জানো আপোনালোকে হেৰি কৰিলে মাজে মাজে যে গেপ দি দিলে কিয় গেপ দিলে এইটো কাম বাইদেউ মই কি কৈছোঁ বুজিছোঁ তাৰমানে এই গেপকেইটা যদি মাৰি দিয়ে এইটোতো মথাউৰিয়ে হৈ গ'ল এটা কিন্তু ইয়াতে কিমান পানী স্পীডৰ পৰা অনেক পানী তাৰমানে এইটোতো আনএম্বেংকমেণ্ট কৰিছোঁ এটা পানী কিমান মানুহৰ ঘৰত পানী নোসোমায় যদি পানী বেছি হয় বহুত বছৰ পানী সোমোৱাটো ইছ্যু নহয় ইৰ'জন আগৰ পৰা 1 কিলোমিটাৰ আহি গ'ল 1 কিলোমিটাৰ চিফ্ট হৈছে মাত্ৰ 800 মিটাৰ কাৰণে এতিয়া নদীখন আগুৱাই আহি আছিলে এতিয়া ৰৈ গ'লে কথা জানি অত্যন্ত সুখী হৈছোঁ যে এই য'ত জেগাটোত আছোঁ ধনশিৰি নদীৰ পাৰত হাঁহচৰা গাঁৱত ইয়াতে বোলে নদীখন 1 কিলোমিটাৰমান সোমাই আহিলে আৰু গাঁৱৰ মানুহবিলাক ইয়াৰ পৰা উঠি যাব লগা হ'ল কিন্তু আমি যি এই 800 মিটাৰ জিঅ' ব্ৰেক প্ৰটেকশ্যন কৰিলোঁ বাইদেৱে কৰাইছে বাইদেৱে মোক কোৱাৰ কাৰণে মই চেংচন দিছোঁ বাইদেৱে ডেফিনেটলি কৰিছে এতিয়া আৰু গৰাখহনীয়া হোৱা নাই মানুহখিনি ইয়াত ষ্টেবল হৈ গ'ল কিন্তু আৰু অলপ মই চেষ্টা কৰিব খুজিম নদীখন অলপ কাটি দি নদী সিপাৰে যিখিনি মাটি আছে তাত অলপ যদি কাটি দি নদীখন আৰু অলপ আগুৱাই দিব পাৰোঁ সমস্যাটো একেবাৰে শেষ হৈ যাব য'ত এতিয়া আমি আছোঁ তাৰ নদীত বালি পৰি যাব এই গাঁৱৰ মানুহখিনি আৰু ভৱিষ্যতে সুৰক্ষিত হৈ যাব কেতিয়াবা জিঅ' বেগৰ প্ৰটেকশ্যনো নষ্ট হয় বহুত বেছি পানীৰ সোঁত আহি গ'লে জিঅ' বেগো উঠি যায় কিন্তু নদীখন যদি অকণমান আগুৱাই গুচি যায় তেতিয়া এই বৰ্তমান য'ত নদীখন আছে তাত বালি পৰি যাব এই গাঁওখন ভালকৈ সুৰক্ষিত হ'ব গতিকে সেইটো কৰিবলৈ মই চেষ্টা কৰিম চাওক এতিয়া আমি এনেকুৱা ভাবোঁ আগতে অসমত 30ৰ পৰা 40টা মথাউৰি বছৰত ভাঙে আমি চেষ্টা কৰোঁ মাটিৰে মথাউৰি আৰু 60 চনৰ মথাউৰি 70 চনৰ মথাউৰি প্ৰত্যেকটো মথাউৰি নাভাঙাকৈ ৰাখিবলৈ আমাৰ কাৰণে কষ্ট কিন্তু আমি চেষ্টা কৰোঁ মথাউৰি যাতে কম ভাঙে মথাউৰি কম ভাঙিলেই পানী কম হয় কম দেখা পায় এতিয়ালৈকে ভগৱানে কৰিলে বৰাক ভেলীত পানী হৈছে আৰু বৰাক ভেলীৰ কৰিমগঞ্জত য'ত পানী হৈছে তাত মথাউৰি নাই এইবাৰ অলপ মথাউৰি তাতে কৰিম কিন্তু মেক্সিমামত মথাউৰি কৰিব পৰা জাগাই নহয়
তাৰপাছত অকল আমাৰ ব্ৰহ্মপুত্ৰ ভেলীত পানী এইবাৰ দেখিছোঁ হোজাই আৰু কামপুৰত, হোজাই জিলাত আৰু নগাঁও জিলাৰ কামপুৰত 7 কিলোমিটাৰ মথাউৰি লাগে, সেইটো আমি ইতিমধ্যে কামেই আৰম্ভ কৰি দিছোঁ। আৰু হোজাইত 14 কিলোমিটাৰ মথাউৰি লাগে, আমি চেংচন ইন প্ৰিন্সিপল চেংচন দিয়ে দিছোঁ। গতিকে লাহে লাহে পানী নেদেখা ৰাইজে হয়তো হ'ব, যিমানখিনি পাৰোঁ চেষ্টা কৰি আছোঁ।